দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1942 শকাব্দৰ পুহ মাহৰ 21 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ অষ্টমী তিথি আৰু আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 6:09:25 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:47:40। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থ'ব, একেবাৰে নাপাহৰিব। প্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ ব্যক্তিসকলে আজি দাম্পত্য সুখ লাভ কৰাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও দীৰ্ঘ সময়ৰ পৰা যদিহে কোনো ভাগৰ নতুবা কোনো সমস্যাৰ সন্মুখীন হৈ আছিল তেতিয়াহ'লে সেই সমস্যা আৰু ভাগৰৰ পৰা যথেষ্ট পৰিত্ৰাণ পোৱাও তেওঁলোকক দেখা যাব। আজিৰ দিনটোত বন্ধুৱে হয়তো সন্ধিয়াৰ সময়লৈ কোনো সুন্দৰ পৰিকল্পনা কৰি উলিওৱা দেখা যাব, যাৰ ফলত বন্ধুৰ সৈতে সন্ধিয়াৰ সময়টো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক। ইয়াৰ উপৰিও হয়তো অৱশ্যে অকণমান প্ৰিয়জন কোনো কাৰণত নিৰাশ হৈ পৰিব পাৰে, গতিকে প্ৰিয়জনৰ সৈতেও আজি সম্পূৰ্ণ সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব। এই ৰাশিৰ বহু ব্যক্তিৰ হয়তো আজি বহুমূলীয়া সময় মোবাইল নতুবা টিভিত খুব ব্যস্ত হৈ পৰিব পাৰি। ইয়াৰ উপৰিও হয়তো বিবাহিতসকলৰ জীৱনসংগীৰ আৰু তেওঁৰ মাজত হয়তো কোনো অন্য ব্যক্তি তৃতীয় পক্ষৰ ব্যক্তিয়ে হয়তো সম্পৰ্কৰ কিছু অৱনতি ঘটোৱাৰ চেষ্টা কৰিব পাৰে, গতিকে বৈবাহিক ক্ষেত্ৰত যাতে অন্য কোনো ব্যক্তিয়ে হস্তক্ষেপ নকৰে তাৰ প্ৰতি অকণমান গুৰুত্ব দিব। ইয়াৰ বাহিৰে আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো ৰাশি ব্যক্তিসকলে যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ব্যৱসায়ত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে পাৰিলে অকণমান ব্যৱসায়ত কিছু গুৰুত্ব দিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশি ব্যক্তিসকলৰ সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মেঘ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 4। বৃষ ৰাশি। এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোক আজি জীৱনত সফল হোৱা দেখা যাব। ইয়াৰ উপৰিও স্বাস্থ্যৰ ক্ষেত্ৰতো অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, বিশেষকৈ যোগাভ্যাস নতুবা শাৰীৰিক চৰ্চাৰ ওপৰত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনেকৈ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশি ব্যক্তিসকলে পাৰিলে আনক ধন দিয়াৰ পৰা অকণমান বিৰত থাকিব, নতুবা যদিহে ধন দিব লগা হয় তেতিয়াহ'লে ভাবি চিন্তি অকণমান ভালদৰে চাই চিতি ধন দিয়াৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আকৰ্ষণ শক্তিও যথেষ্ট বৃদ্ধি পোৱা দেখা যাব, যাৰ ফলত হয়তো তেওঁলোকৰ আকৰ্ষণ শক্তিৰ বাবে অন্য নতুন নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সুবিধা হোৱা দেখা যাব। ৰচনাত্মক কাম কাজৰ সৈতে জড়িত থকা ব্যক্তিসকলে আজি জীৱনত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যাব। ইয়াৰ উপৰিও যাত্ৰা কৰাটো যদিও কিছু সিমান সুবিধাদায়ক নহ'ব, তথাপি কিন্তু যাত্ৰা কৰাৰ ফলত এই ৰাশি ব্যক্তিসকলে কিছু পৰিমাণে হ'লেও লাভান্বিত হ'ব পাৰিব, গতিকে যাত্ৰা কৰাৰ কিছু চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি বৈবাহিক জীৱনো অইন দিনৰ তুলনাত আজি যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব, গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত দিনটো অৱশ্যে কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব। আজি ব্যৱসায়তো এই ৰাশি ব্যক্তিসকলে কিছু হয়তো লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰতো দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব। গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিও এই বৃষ ৰাশি ব্যক্তিসকলে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। এইবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি খোৱা লোৱাৰ ক্ষেত্ৰত অৱশ্যে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে খোৱা লোৱাৰ ক্ষেত্ৰত কিছু নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও দীৰ্ঘকালীন ক্ষেত্ৰসমূহত ধন নিৱেশ কৰাৰ বাবে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি, গতিকে দীৰ্ঘকালীন ক্ষেত্ৰসমূহত ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলে হয়তো আজি আনক সুখী কৰি তোলাৰ খুব চেষ্টা কৰা দেখা যাব আৰু হয়তো কঠিন পৰিশ্ৰমৰ মূল্য হয়তো এই ৰাশি ব্যক্তিসকলে আজি লাভ কৰিব পাৰে, অৰ্থাৎ কাৰ্যক্ষেত্ৰত সিদ্ধি হয়তো লাভ কৰিব পাৰে আজি এই দিনটোত এই ৰাশি ব্যক্তিসকলে। ইয়াৰ উপৰিও এই ৰাশি ব্যক্তিসকলে আজি আজৰি সময়ৰ খুব সদুপয়োগ কৰা দেখা যাব। আজি হয়তো কোনো বস্তুৰ অমনোযোগিতাৰ বাবে হয়তো চুৰি হ'ব পাৰে, গতিকে আপোনাৰ নিজৰ প্ৰয়োজনীয় বস্তুসমূহৰ ওপৰত বিশেষ নিয়ন্ত্ৰণ ৰাখিব। ইয়াৰ উপৰিও আজি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ প্ৰয়োজনীয় কাম অৰ্থাৎ যদি কোনো কাম কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই কাম হয়তো আজি কৰি তুলিবলৈ সক্ষম হ'ব পাৰিব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি, গতিকে প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। অৱশ্যে আজি স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে, গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত পাৰিলে
কিছু গুৰুত্ব ৰাখিব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই মিথুন ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 1। কৰ্কট ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি তেনেধৰণৰ সম্পদসমূহ ক্ৰয় কৰাৰ চেষ্টা কৰিব যি সম্পদসমূহৰ নেকি ভৱিষ্যত মূল্য খুব বৃদ্ধি পায়। তেনেধৰণৰ সম্পদসমূহ ক্ৰয় কৰাৰ চেষ্টা কৰিব, নিশ্চয় কিছু পৰিমাণে সফল হ'ব পাৰিব। আজি প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ ব্যক্তিসকলৰ সৈতে চিনাকি হ'বৰ বাবে আপুনি অকণমান সামাজিক কাম কাজত অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে প্ৰভাৱশালী ব্যক্তিৰ সৈতে হয়তো সংস্পৰ্শলৈ আহিব পাৰে। আজি হয়তো কোনো ব্যক্তিৰ সৈতে ৰাশিৰ ব্যক্তিসকলৰ কিছু ৰোমান্টিক সাক্ষাৎ হয়তো হ'ব পাৰে, যাৰ ফলত দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ কৰিব পাৰিব। আজি অৱশ্যে শাৰীৰিকভাৱে অকণমান সুস্থ থকাৰ আৱশ্যকতা আছে, গতিকে শাৰীৰিক ব্যায়াম কৰাৰ কিছু চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ বৃদ্ধি কৰাৰ বাবে হয়তো বন্ধুৱে খুব চেষ্টা কৰা দেখা যাব। আজি ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো হঠাৎ ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত হয়তো কোনো প্ৰয়োজনীয় কাম কৰিবলৈ ৰৈ যাব পাৰে। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব, অৰ্থাৎ বৈবাহিক আৰু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো এই কৰ্কট ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে আজি এই ৰাশি ব্যক্তিসকলৰ ব্যৱসায়ত হয়তো কিছু নিৰাশ হ'ব পাৰে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত কিছু পাৰিলে অকণমান গুৰুত্ব দিব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। অৱশ্যে স্বাস্থ্যৰ কিছু অকণমান গুৰুত্ব ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰাখিলে দিনটো কৰ্কট ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 5। সিংহ ৰাশি। এই ৰাশিৰ ব্যক্তিসকলে আজি সন্তানৰ পৰা কিছু হয়তো আনন্দ লাভ কৰিব পাৰি। ইয়াৰ উপৰিও আনৰ সমালোচনা কৰাই হয়তো এওঁলোকক কিছু সমস্যাত পেলাব পাৰে, গতিকে পৰালৈ আনৰ সমালোচনা নকৰাই আজি দিনটোত ভাল হ'ব। ইয়াৰ উপৰিও আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে যিসকল ব্যৱসায় বিশেষকৈ পৰিয়ালৰ সৈতে লগ হৈ ব্যৱসায় কৰে তেওঁলোকে ব্যৱসায়ৰ ক্ষেত্ৰত অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰত আগবঢ়াৰ পৰা অকণমান কিছু বিৰত থকাই ভাল হ'ব, কিয়নো হয়তো প্ৰেমৰ ক্ষেত্ৰত আগবাঢ়িলে কিছু কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান কিছু বিৰত ৰাখিব। আজি এই ৰাশিৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে নতুন গ্ৰাহকৰ সৈতে অৱশ্যে কথা বতৰা কৰাৰ ক্ষেত্ৰত দিনটো শুভ বুলি ক'ব পাৰি। আজি আজৰি সময়ৰ হয়তো সদ উপয়োগ নহ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে, গতিকে আজৰি সময়ৰ কিছু সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। আজি ব্যস্ত দিনপঞ্জীৰ মাজতো এই ৰাশিৰ ব্যক্তিসকলে যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ ব্যস্ত দিনপঞ্জীৰ মাজতো হয়তো জীৱনসংগী কিছু হয়তো অকণমান কোনো কাৰণত অকণমান কিছু সন্দেহ কৰিব পাৰে, তথাপি কোনো চিন্তাৰ কাৰণ নাই। সন্ধিয়াৰ সময়লৈ সকলো ঠিক হৈ পৰা দেখা যাব। ইয়াৰ উপৰিও স্বাস্থ্যৰ ফালৰ পৰাও এই সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি এই সিংহ ৰাশি ব্যক্তিসকলে, গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই সিংহ ৰাশি ব্যক্তিসকলৰ বাকী ক্ষেত্ৰসমূহতো যথেষ্ট সুন্দৰভাৱে দিনটো অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3। কন্যা ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি হয়তো যশস্যা বৃদ্ধি পাব পাৰে কোনো কাৰণত। ইয়াৰ উপৰিও বহুত বেছিকৈ খোৱাৰ পৰা অকণমান কিছু বিৰত থকাৰ চেষ্টা কৰিব। আজি হয়তো দীৰ্ঘ সময়ৰ পৰা কোনো ক্ষেত্ৰত ফাঁচি থকা ধন নতুবা কাম হয়তো সুচাৰুৰূপে সমাপন হ'ব পাৰে এই ৰাশিৰ ব্যক্তিসকলে। আজি হয়তো এই ৰাশিৰ ব্যক্তিসকলে তেনে কোনো ব্যক্তিক লগ পাব পাৰে যিসকল ব্যক্তিৰ সৈতে নেকি এই ৰাশিৰ ব্যক্তিসকলৰ কাৰ্যক্ষেত্ৰত হওক নতুবা অইন ক্ষেত্ৰতে মনৰ খুব মিল থাকে, নতুবা তেনে ব্যক্তিসকলৰ সৈতে খুব সাদৃশ্য থাকে। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে হয়তো আজি নিজৰ জীৱনসংগী বিচাৰি পাব পাৰে, অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব। আজি এই ৰাশিৰ যিসকল উপযুক্ত ব্যক্তি আছে অৰ্থাৎ যোগ্য ব্যক্তিৰ পদোন্নতিৰ আৰু আৰ্থিক উন্নতিৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ বয়সস্থ ব্যক্তিসকলে হয়তো পুৰণা কোনো বন্ধুক লগ ধৰিবলৈ যোৱাৰ মানসিকতা হয়তো গঢ়ি তুলিব পাৰে। ইয়াৰ উপৰিও বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো আজি এই কন্যা ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি স্বাস্থ্যৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি। অৱশ্যে আজি ব্যৱসায়ৰ ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে ব্যৱসায়ৰ ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব। তেনেকৈ আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলেও এই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা গৈছে আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 2। তুলা ৰাশি। এই ৰাশি ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে পাৰ হোৱা দেখা যাব। অৱশ্যে আজি ঘৰৰ কোনো
জ্যেষ্ঠ ব্যক্তিৰ পৰা হয়তো ধন সঞ্চিত কৰাক লৈ কোনো উপদেশ আহিব পাৰে গতিকে সেই উপদেশ সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰিব আজি বন্ধুৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা যাব আজি নতুনকৈ হয়তো ৰোমাঞ্চ কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে অৰ্থাৎ প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি হয়তো কাৰ্যক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে সুন্দৰ প্ৰদৰ্শন কৰাৰ সুবিধা লাভ কৰিব পাৰে গতিকে কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটো যদিও কিছু আলস্য ভাৱেৰে আৰম্ভ হোৱা দেখা যাব তথাপি কিন্তু দিনটো যেনেদৰে আগবাঢ়ি যাব তেনেদৰে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব আজি দিনৰ হয়তো শেষৰ ভাগত এই ৰাশিৰ ব্যক্তিসকলে কোনো ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ হ'ব পাৰে অৰ্থাৎ কোনো ওচৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে সাক্ষাৎকাৰ হ'ব পাৰে যাৰ ফলত দিনটো আৰু অধিক সুন্দৰ যেন অনুভৱ হ'ব এই তুলা ৰাশিৰ ব্যক্তিসকলে আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও হয়তো কোনো উপহাৰ লাভ কৰিব পাৰে এই ৰাশিৰ ব্যক্তিসকলে গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি আজি স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান কিছু এই ৰাশিৰ ব্যক্তিসকল অধিক সুস্থ সবল হৈ থকা দেখা যাব গতিকে স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা অধিক সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি পাৰিবাৰিক ক্ষেত্ৰত অৱশ্যে কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে গতিকে পাৰিবাৰিক ক্ষেত্ৰত পাৰিলে অকণমান কিছু গুৰুত্ব দিব ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব দিনটো আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 4 বৃশ্চিক ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি পৰিশ্ৰম কিছু বৃদ্ধি পাব পাৰে ইয়াৰ উপৰিও যদিহে বিগত দিনকেইটাত কোনো ধন সম্পৰ্কীয় সমস্যা হৈ আছিল তেতিয়াহ'লে সেই সমস্যাৰ পৰা সমাধান পোৱাৰ যথেষ্ট সম্ভাৱনা দেখা গৈছে আজি নিজৰ ব্যক্তিগত কথা আনৰ আগত নোকোৱা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাল হ'ব গতিকে এই ৰাশিৰ ব্যক্তিসকলে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিব আজি সন্ধিয়াৰ সময়লৈ দিনটো যথেষ্ট ৰোমান্টিক হৈ পৰা দেখা যাব অৰ্থাৎ বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাই সন্ধিয়াৰ সময়টো অতি সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি এই ৰাশিৰ ব্যক্তিসকলে ব্যস্ত দিনপঞ্জীৰ মাজতো নিজৰ বাবে কিছু সময় উলিয়াবলৈ সক্ষম হয়তো হ'ব পাৰে আজি বিশেষকৈ পাৰিলে ৰচনাত্মক কাম কাজত অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব তেনেকৈ দিনটো আৰু অধিক সুন্দৰ হৈ পৰা দেখা যাব ইয়াৰ উপৰিও এই ৰাশিৰ যিসকল ব্যক্তিৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে অকণমান নিজৰ কিছু স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ চেষ্টা কৰিব আজি ব্যৱসায়তো এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব বুলি ক'ব পাৰি আজি আৰ্থিক ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকলে কিছু হয়তো উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ দিনটো সকলো ফালৰ পৰা যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 6 ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ মনোভাৱৰ আজি কিছু উন্নতি হোৱা দেখা যাব ইয়াৰ উপৰিও কোনো হয়তো আধ্যাত্মিক ব্যক্তিৰ পৰা আশীৰ্বাদ লাভ কৰিব পাৰে যাৰ ফলত দিনটো আৰু অধিক সুন্দৰ যেন হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ অনুভৱ হ'ব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলে কোনো চিনাকি ব্যক্তিৰ পৰা হয়তো ধন লাভ কৰিব পাৰে অৰ্থাৎ চিনাকি ব্যক্তিৰ সহায়তে হওক নতুবা অইন কোনো ক্ষেত্ৰতে হওক তেনে ব্যক্তিৰ পৰা হয়তো ধন লাভ কৰিব পাৰে আজি পিতৃ মাতৃৰ অৱশ্যে অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব ৰাখিব আজি প্ৰিয়জনে হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কোনো ক্ষেত্ৰত অকণমান খেলি মেলিৰ সৃষ্টি কৰিব পাৰে গতিকে প্ৰিয়জনৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি কাৰ্যক্ষেত্ৰত হয়তো সুন্দৰ পদক্ষেপ লোৱাৰ সুবিধা হয়তো লাভ কৰিব পাৰে অৰ্থাৎ কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আজি এই ৰাশিৰ যিসকল সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে আজি খেলা ধূলাৰ প্ৰতি অধিক আকৰ্ষিত হৈ পৰা দেখা যাব গতিকে তেনে ব্যক্তিৰ শিশুসকলৰ পিতৃ মাতৃয়ে তেওঁলোকৰ অকণমান কিছু গুৰুত্ব ৰখাৰ চেষ্টা কৰিব আজি বৈবাহিক ক্ষেত্ৰত সিমান দিনটো শুভ বুলি ক'ব নোৱাৰি গতিকে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা প্ৰিয়জনৰ সৈতে সম্পৰ্ক কিছু সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও অৱশ্যে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 3 এবাৰ আহিছোঁ মকৰ ৰাশিলৈ মকৰ ৰাশিৰ ব্যক্তিসকলে আজি কিছু মিশ্ৰিত ফল লাভ কৰিব দিনটো ইয়াৰ উপৰিও যোগাভ্যাস বা তেনে শাৰীৰিক চৰ্চাৰ প্ৰতি অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে তেনেকৈ স্বাস্থ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব কিয়নো কেইবাটাও পথৰ পৰা হয়তো দিনটো এই ৰাশিৰ ব্যক্তিসকলৰ ওচৰলৈ ধন আহিব পাৰে আজি প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ ব্যক্তিৰ সৈতে চিনাকি হোৱাৰ হয়তো সুবিধা লাভ কৰিব পাৰে গতিকে সামাজিক ক্ষেত্ৰত অকণমান কিছু অংশগ্ৰহণ কৰাৰ চেষ্টা কৰিব তেনেকৈলে হয়তো সেই সুবিধা লাভ কৰিব পাৰে আজি
এই ৰাশি ব্যক্তিসকলৰ হয়তো প্ৰিয়জন অকণমান কিছু অস্থিৰ হৈ থাকিব পাৰে গতিকে প্ৰিয়জনৰ প্ৰতি অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব আজি হয়তো জীৱনৰ কঠিন সিদ্ধান্ত হয়তো ঘৰৰ সদস্যসকলৰ সৈতে লগ হৈ ল'ব লগা হ'ব পাৰে গতিকে ঘৰৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব নিশ্চয় সেই সিদ্ধান্ত সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব পাৰিব আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো কিছু মধ্যমভাৱে পাৰ হোৱা দেখা যাব ইয়াৰ বাহিৰে এই ৰাশি ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব ব্যৱসায়ত কিছু হয়তো উপকৃত হ'ব পাৰিব এই মকৰ ৰাশি ব্যক্তিসকলে গতিকে ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহলৈ লক্ষ্য কৰিলে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 3 কুম্ভ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে স্বাস্থ্যৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি আত্মবিশ্বাস বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকল আজি যথেষ্ট পৰিমাণে সফল হ'ব পাৰিব আজি যাত্ৰা কৰাটো যদিও কিছু ভাগৰুৱা যেন অনুভৱ হ'ব তথাপি কিন্তু আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা সেই যাত্ৰা যথেষ্ট সফল হৈ পৰা দেখা যাব আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে কোনো ব্যক্তিক যদি বহুদিনৰ মূৰত লগ পায় তেনে ব্যক্তিৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰি তোলাৰ ওপৰত অকণমান গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে তেনেকৈ সম্পৰ্ক তেনে ব্যক্তিৰ সৈতে যথেষ্ট সুদৃঢ় হৈ পৰা দেখা যাব আজি এই ৰাশি ব্যক্তিসকলৰ উদাৰ স্বভাৱৰ হয়তো সদ উপয়োগ হ'ব পাৰে আজি সহকৰ্মী আৰু জ্যেষ্ঠজনৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰা দেখা যাব যাৰ ফলত উৎসাহ যথেষ্ট তেওঁলোকৰ বৃদ্ধি পোৱা দেখা যাব আজি পৰিয়ালৰ সৈতে অৱশ্যে অকণমান কিছু সময় অতিবাহিত কৰাৰ চেষ্টা কৰিব কিয়নো পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ অকণমান আৱশ্যকতা আহি পৰিব পাৰে আজি ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো এই ৰাশি ব্যক্তিসকলৰ যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি প্ৰেম আৰু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিছু সুন্দৰভাৱে অতিবাহিত হ'ব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে হ'ব আজি 9 শেষত মীন ৰাশি লৈছে মীন ৰাশিৰ ব্যক্তিসকলে আজি নতুন প্ৰেমত কিছু হয়তো আনন্দ লাভ কৰিব পাৰে ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ যি সকলোকে সহায় কৰাৰ মানসিকতা সেই মানসিকতা হয়তো তেওঁলোকক কিছু সমস্যাত পেলাব পাৰে গতিকে এই ক্ষেত্ৰৰ ফালৰ পৰা অকণমান আজিৰ দিনটোত কিছু বিৰত থকাৰ চেষ্টা কৰিবা আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনো আৰ্থিক ক্ষেত্ৰত অকণমান সমস্যা আহিব পাৰে নতুবা আৰ্থিক ক্ষেত্ৰত হয়তো ক'ৰবাত লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত পাৰিলে অকণমান গুৰুত্ব দিবা আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলক আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনো ডাঙৰ ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত সহযোগিতা কৰা দেখা যাব হয়তো কিছু পৰিমাণে উপকৃত হ'ব পাৰিব সেই ক্ষেত্ৰত আজি মনোৰঞ্জনৰ ফালৰ পৰা দিনটো অৱশ্যে কিছু সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি সময়লৈ প্ৰতি লক্ষ্য ৰাখি এই ৰাশিৰ ব্যক্তিসকলে অকলে থাকি হয়তো কিছু সময় নিজকে সুখী যেন অনুভৱ কৰিব পাৰিব গতিকে অকলে থকাটো অৱশ্যে নিজৰ বাবে কিছু ভাল বুলি ক'ব পাৰি গতিকে এই ক্ষেত্ৰত কোনো অসুবিধা দেখা পোৱা নাযাব ইয়াৰ বাহিৰে আজি এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে হয়তো জীৱনসংগীৰ সৈতে সম্পৰ্কৰ কিছু অৱনতি ঘটিব পাৰে গতিকে অকণমান সম্পৰ্কৰ কিছু উন্নতি ঘটোৱাৰ চেষ্টা কৰিব ইয়াৰ বাহিৰে স্বাস্থ্যৰ ফালৰ পৰা অৱশ্যে দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হোৱা দেখা যাব আজি পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰাও এই মীন ৰাশি ব্যক্তিসকলে দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব গতিকে সকলো ক্ষেত্ৰলৈ লক্ষ্য কৰি এই মীন ৰাশি ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব আৰু শুভ সংখ্যা এই ৰাশি ব্যক্তিসকলৰ বাবে হ'ব আজি 7 ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ